তাৰিখ 29 এপ্ৰিলৰ 6টা বজাত প্ৰাগ নিউজে কোকৰাঝাৰ ছায়েন্স কলেজৰ এক প্ৰেক্ষাগৃহত অনুষ্ঠান আৰম্ভ হৈছিল। তাত আমাৰ কংগ্ৰেছ দল হিচাপে আমাকো মাতিছিল আৰু মই মিডিয়া ডিপাৰ্টমেণ্ট চেয়াৰমেন হিচাপে তাত উপস্থিত হওঁ। ইয়াত বিশেষকৈ বিভিন্ন জাতীয় সংগঠন আৰু ৰাজনৈতিক দল বিশেষকৈ UPPL আৰু BPF BJP উপস্থিত আছিলে। আৰু এই ক্ষেত্ৰত আজি আমি খুব দুখেৰে ক'বলৈ বিচাৰিছোঁ যে যি প্ৰাগ নিউজে ইমান ধুনীয়া এটা প্ৰগ্ৰাম লৈছে, বিটিআৰবাসীৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো দিশৰ পৰা সকলো জনগোষ্ঠীৰ ভাৱ প্ৰদানৰ এক সুযোগ দিছিল আৰু এই উন্নয়নৰ ধাৰা অহা 7 তাৰিখত প্ৰতিষ্ঠিত কৰাৰ কাৰণে জনগণক এক ৰাস্তাত অনাৰ যি প্ৰয়াস কৰিছিল, ইয়াত দেখা গৈছিল যে আমাৰ ইয়াৰে স্থানীয় ৰাজনৈতিক দল হিচাপে BPF UPPL আৰু BJP যি এটা নাটকীয়ভাৱে প্ৰগ্ৰামটো অসমাপ্ত ৰূপত পৰিণত কৰিলে, তাৰ মূল কাৰণটো হ'ল এইটো আমি ৰাইজক জনোৱাৰ কাৰণে আজি আপোনালোকক মাতিছোঁ যে UPPL BJP আৰু BPF তিনিটা ৰাজনৈতিক দল সঁচাকেই হিমন্ত বিশ্ব শৰ্মা BJP এলায়েন্স গভৰ্ণমেণ্টৰ লগত জড়িত। এই কথাটো ক্ৰমান্বয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মছাৰী আৰু কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে ৰাইজক প্ৰতিষ্ঠিত কৰাৰ কাৰণে সবল নেতৃত্ব দিছে। ৰাইজে অলপ জনমত ক্ৰিয়েট কৰি আছে। এই আশংকা আচল ৰূপ ধৰা পৰাৰ ভয়ত এই দুই ৰাজনৈতিক দলে নিজৰ নিজৰ ভাৱমতি মিলনৰ ভয়ত আজি এইখন সভা সিহঁতে নিজৰ ইচ্ছাকৃতভাৱে ইয়াক এক পৰিৱেশ বিনিষ্ট কৰিলে। আমি কংগ্ৰেছ দল সদায় ৰাইজৰ শান্তি সন্মান আৰু মৰ্যাদা সদায় দি আহিছে আৰু আগন্তুক দিন আমি আজি দুখেৰে কৈছোঁ যে ৰাইজসকল ভোটাৰ ৰাইজসকল এই যে নাটকীয় পৰিৱেশ আজি প্ৰাগ নিউজৰ ৰণদংগা অনুষ্ঠানত যি সৃষ্টি কৰিলে, যি BJPয়ে কৈছে আমি BTRৰ শান্তি আনিছোঁ বিচাৰিছোঁ, UPPL দলৰ নেতৃত্বত এক উন্নয়ন কৰিব বিচাৰিছোঁ, এইটো এটা ফেটুকাৰ ফেন আজি প্ৰমাণিত হ'ল। তেওঁলোকৰ যে মিথ্যাচাৰ, তেওঁলোকৰ যে উন্নয়নৰ নামত ভেকভাওনা, তেওঁলোকৰ যে আজি শান্তিৰ নামত যি পৰিস্থিতি কৰিলে, এইটো উমান পায় যে BTCত সিহঁতে শান্তি নিবিচাৰে। সিহঁতে সদায় গণ্ডগোল কৰক, ৰাইজে উত্তেজনা চেপা উত্তেজনাত পৰি থাকক আৰু উন্নয়নৰ পৰা দূৰত থাকক। এই কথাটো এই UPPL BJPৰ এটা ৰণকৌশল। তাৰ কাৰণে আমি সমগ্ৰ বিটিআৰবাসীৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো সচেতন নাগৰিক, সকলো ভোটাৰ ৰাইজ আৰু বুদ্ধিজীৱীসকলক আহ্বান জনাইছোঁ যে আপোনালোকে এই নাটকীয় পৰিস্থিতিৰ অৱসান ঘটাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মছাৰীক এক মূল্যৱান ভোট 7 তাৰিখত দি ভাৰতৰ ইণ্ডিয়া যে মহাগঠবন্ধন, সেই মহাগঠবন্ধনৰ চৰকাৰ গঠন কৰি BJPৰ মিথ্যাচাৰ, নৰেন্দ্ৰ মোদীৰ মিথ্যাচাৰ চৰকাৰৰ অৱসান ঘটি দেশৰ শান্তি BTR অঞ্চলে শান্তি পৰিৱেশ গঢ়াই তোলক। এই আহ্বান জনাই মই আপোনালোকক আজি এই অনুষ্ঠানলৈ বা এই আজি প্ৰেছ ব্ৰিফিং দিয়াৰ কাৰণে মই উপস্থিত হৈছোঁ। সেইকাৰণে আপোনালোকক আজি এইখিনি কৈ মোৰ প্ৰেছ ব্ৰিফিং ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।